কৰ্মশালাটো 17 তাৰিখৰ পৰা আৰম্ভ কৰা হৈছে। ইয়াত প্ৰায় আপোনাৰ 300 প্ৰশিক্ষাৰ্থী উপস্থিত আছে। প্ৰতি বছৰে ইয়াত 300ৰ অধিক প্ৰশিক্ষাৰ্থী উপস্থিত থাকে। ভাল লাগে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই যি পদক্ষেপ গ্ৰহণ কৰিছে গোগামুখৰ ছাত্ৰীসকলক লৈ, গোগামুখৰ ছাত্ৰ ছাত্ৰীসকলক লৈ খুব সুন্দৰ পদক্ষেপ আৰু সদায় কৃতজ্ঞতা জ্ঞাপন কৰিম গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ। এটা নামতি নাই দিছোঁ। বিনালে গছৰ ডালত কপৌ ফুল ফুলিলে আজি বিহু তলিতো দেহা ঢোলৰে মাতে পেঁপাৰে মাতে। হয়, সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক কৰ্মসূচী অনুসৰি গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰত্যেক বৰ্ষৰে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই গোগামুখ অঞ্চলৰ ছাত্ৰীসকলক যাতে বিহুটো সুন্দৰ ৰূপত উপস্থাপন কৰিব পাৰে, নৱপ্ৰজন্মই যাতে বিহুটোৰ প্ৰতি আকৃষ্ট হয়, সেই অনুসৰি গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই বিহু নাচ কৰ্মশালা আমি অনুষ্ঠিত কৰি আহিছোঁ। এই বৰ্ষৰো বিহু বিশেষজ্ঞসকলক নিমন্ত্ৰণ জনাই আনি গোগামুখ অঞ্চলৰ ছাত্ৰীসকলক আমি বিহুটো সুন্দৰ ৰূপত উপস্থাপন কৰিব পৰাকৈ আমি প্ৰশিক্ষণ প্ৰদান কৰিছোঁ। আৰু এই বৰ্ষৰ লতাশিল বিহু সম্ৰাজ্ঞী 2019 বৰ্ষৰ নীলম দুলাকাষৰীয়া বাইদেউক আমি নিমন্ত্ৰণ জনাই আনিছিলোঁ। আৰু সেই অনুসৰি DY 365ৰ ফাইনেলিষ্ট পল্লৱী বৰা বাইদেউক আমি নিমন্ত্ৰণ জনাই আনিছিলোঁ। আৰু তেওঁলোকে এই গোগামুখ অঞ্চলৰ ছাত্ৰীসকলক বিহুটোৰ প্ৰতি আকৃষ্ট হ'ব পৰাকৈ, বিহুটো সুন্দৰ ৰূপত উপস্থাপন কৰিব পৰাকৈ আমি 8দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছোঁ। প্ৰায় 500 শতাধিক ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু সেই অনুসৰি আমি ক'ব পাৰোঁ যে নৱপ্ৰজন্মৰ মাজত এতিয়াও বিহুটোৰ প্ৰতি আকৃষ্টতা আছে। আৰু সেয়ে আমি পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।